নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক যদি অফিচ ৱৰ্কৰ কাৰণে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক যদি গিফ্ট কৰিবৰ কাৰণে এটা ল্যাপটপৰ প্ৰয়োজন হৈছে তো আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ এটা বেষ্ট ল্যাপটপ যিটো আপোনালোকে 12999 টকাত লাভ কৰিব। ল্যাপটপটো লঞ্চ কৰিছে জিঅ' কোম্পানী ফালৰ পৰা লঞ্চ কৰিছে ল্যাপটপটো 12999 টকাত লাভ কৰিব এই সুন্দৰ ল্যাপটপটো। তো এই ল্যাপটপটোত কি আপোনালোকে ফেসিলিটি লাভ কৰিব তো কি আপোনালোকে মানে স্পেসিফিকেশন পাব, কিমান জিবি RAM হয়, কিমান জিবি ষ্টৰেজ পাব, ঠিক আছে, সকলোবিলাক আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা সকলোকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টস। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো এই ল্যাপটপটো যিবিলাক নেকি ফেসিলিটি দিয়া হৈছে সেই ফেসিলিটিৰ কাৰণে যদি আপোনালোকে বেলেগ কোম্পানীৰ ল্যাপটপ এটা ক্ৰয় কৰিবলৈ যায় 18-19,000 টকা আপোনালোকে ভৰিব লাগে, কিন্তু জিঅ'য়ে মাত্ৰ 12999 টকাতে আপোনালোকক এই ল্যাপটপটো প্ৰদান কৰিছে। আপোনালোকৰ যদি ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে দিব বিচাৰিছে দম মস্তি ল্যাপটপ, যদি আপোনাৰ অফিচৰ কামৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰিছে তেনেহলে সেইটোৰ বাবেও আপোনালোকৰ এইটোটা পাৰফেক্ট ল্যাপটপ 12990 টকাত। বেলেগক নকব কিন্তু হাঁহিব আকৌ যে 12999 টকাত ল্যাপটপ লৈ চাল মাৰিব আহিছ, কিন্তু সিহঁতে গমেই নাপাব যে এই ল্যাপটপটোৰ দাম 12999 টকা। ডিজাইনৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ তেনেই স্লিম, মানে ধুনীয়া ধুনীয়া ছোৱালীবিলাকে যে হাতত লৈ লৈ ঘূৰি ফুৰে অফিচে ল্যাপটপবিলাক কিমান ধুনীয়া স্লিম থাকে ন, ঠিক তেনেকুৱা মানে একদম মানে তেনেই স্লিম ল্যাপটপটো, তেনেই স্লিম হ'ব ল্যাপটপটো, য'ত নেকি আপোনালোকে অফিচৰ সকলোবিলাক কাম কাজ কৰিব পাৰিব। এতিয়া বহুলোকে হয়তো ক'ব পাৰে যে মই বাকি ল্যাপটপবিলাক বা বাকি কম্পিউটাৰবিলাকত যিবিলাক কাম কাজ কৰোঁ ইয়াতে কৰিব পাৰি নে নাই? ডেফিনেটলি কৰিব পাৰিব। এই ল্যাপটপটো এন্ড্ৰইড বেসড হয়, য'ত নেকি জিঅ'ৰ নিজা সফটৱেৰ কাম কৰিব, মানে জিঅ'য়ে নতুনকৈ অপাৰেটিং সিস্টেম উলিয়াইছে সেইটো ইয়াতে কাম কৰিব। বাকি ল্যাপটপবিলাকত যে থাকে উইন্ডোজ কিন্তু ইয়াত কাম নকৰিব, সিধা কথা। ইয়াতে জিঅ'ৰ অপাৰেটিং সিস্টেম কাম কৰিব, কিন্তু বাকি যিবিলাক নেকি এপছ ইয়াত সকলোবিলাক ব্যৱহাৰ কৰিব পাৰিব, যেনে এক্সেল হৈ গ'ল, যেনে ৱৰ্ড হৈ গ'ল, এই বস্তুবিলাক আপোনালোকে ইয়াতে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া অফিচ ৱৰ্ক কিহত হয়? এক্সেলত হয় বেছিকৈ, বা ৱৰ্ডত হয়, সেই কাম গোটেইখিনি আপোনালোকে ইয়াতে ব্যৱহাৰ কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে চিন্তা কৰাৰ দৰকাৰ নাই। আপোনালোকে ইয়াতে প্ৰিন্টাৰ লগাই প্ৰিন্টও কৰিব পাৰিব। এতিয়া অফিচ কামত কি হয়, কেতিয়াবা প্ৰিন্ট কৰাৰ দৰকাৰ আহি পৰে, তো ইয়াতে প্ৰিন্টও কৰিব পাৰিব আপোনালোকে প্ৰিন্টাৰ লগোৱাৰ পাছত। 12990 টকাত লাভ কৰিব আপোনালোকে এই ল্যাপটপটো। তো আপোনালোকে কেনেকৈ কিনিব? তো কিনিবৰ কাৰণে যদি আপোনালোকক লিংক লাগে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল ইয়াতে আপোনালোকে সিম কাৰ্ডো লগাব পাৰিব, 4G সিম কাৰ্ড লগাব পাৰিব। ৱাইফাই কানেকশ্যন কৰিতো ল্যাপটপ চলাব পাৰিবই, তাৰ লগতে 4G আপোনালোকে সিম কাৰ্ডো ব্যৱহাৰ কৰিব পাৰিব, যাতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ধৰি লওক কোনো ধৰণৰ ডিস্টাৰবেন্স নোহোৱাকৈ নেট ব্যৱহাৰ কৰিব পাৰে। এতিয়া বাকি ল্যাপটপবিলাকত এই ফেসিলিটি নাথাকে, কিন্তু সিম কাৰ্ড লগোৱা, ইয়াতে সিম কাৰ্ড লগোৱাৰো ফেসিলিটি আপোনালোকৰ এভেইলেবল আছে। আপোনালোকে ইয়াতে সিম কাৰ্ডো লগাব পাৰে বুলি জনাইছে। দাম আকৌ এবাৰ কৈছোঁ 12990 টকা, অৰিজিনেল প্ৰাইস হৈ গ'ল 25000 টকা, কিন্তু ডিসকাউন্টত দিছে 12990 টকাত। তাৰ লগতে 1 বছৰৰ ওয়াৰেণ্টিও আপোনালোকক প্ৰদান কৰিব। আপোনালোকৰ যদি 1 বছৰৰ ভিতৰত কিবা এটা খুটখাট বেয়া হয় আপোনালোকৰ ওচৰত থকা যিকোনো জিঅ' চেণ্টাৰত গৈ ঠিক কৰি আনিব পাৰিব। বেলেগতো যাব নালাগে, আপোনালোকে য'ৰ পৰাই নিকনক কিয়, আপোনালোকে অনলাইনতে কিনক বা কৰবাতে কিনক, কথা নাই, মুঠতে আপোনাৰ যদি কিবা এটা প্ৰব্লেম হয় আপুনি জিঅ' অফিচত গৈ ডাইৰেক্টলি ভাল কৰি আনিব পাৰিব। ইয়াতকৈ আৰু বেটাৰ ফেসিলিটি কি লাগে আপোনালোকক, বেটাৰ মানে আপোনালোকক সাৰ্ভিস কি লাগে? কাৰণ জিঅ'ৰ সাৰ্ভিস চেণ্টাৰ, জিঅ' অফিচ য'তে ত'তে এভেইলেবল আজিকালি। মুঠতে জিঅ' অফিচত লৈ গ'লে হ'ল, আপোনালোকক ঠিক কৰি দিয়া হ'ব যদি কিবা বেয়া হয়। কিন্তু এটা বেয়া লগা কথাও আছে, বেয়া পাইছোঁ, এই ল্যাপটপটো মেনুফেকচাৰ কৰিছে চাইনাত, সেইটোহে বেয়া লাগিছে। বাকীখিনি ঠিকেই আছিলে বাৰু, জিঅ' এটা ইণ্ডিয়ান ব্ৰেণ্ড, গতিকে সেই ক্ষেত্ৰত বিশ্বাস কৰিব পাৰি, কিন্তু মানে চাইনাত নিৰ্মাণ কৰে। এতিয়া চাইনাত নিৰ্মাণ কৰা হ'ল বুলি যে বেয়া হ'ব তেনেকুৱা কথা নহয়, প্ৰায়বিলাক মোবাইল চোবাইল চাইনাতে নিৰ্মাণ হয় আমাৰ ভাৰতত চলি থকা, গতিকে সেই ক্ষেত্ৰত ইমান চিন্তা কৰিব নালাগে, কিন্তু চাইনাত নিৰ্মাণ কৰা হয়। এতিয়া আমি ব্যৱহাৰ কৰি থকা প্ৰায়বিলাক ল্যাপটপ ইয়াৰ নহয়, মানে ইয়াতে মেনুফেকচাৰ কৰা নহয়। মই যিটো ব্যৱহাৰ কৰি আছোঁ সেইটো ইয়াৰে নহয়, বেলেগত ক'ৰবাত বনোৱা।
তো সেইটোৱে কথাটো আৰু ইণ্ডিয়াতনো ক'ত আৰু বনে আজিকালিহে বনিবলৈ লৈছে তো কিনিব যদি বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে বাকী লেপটপত কৰিব বিচৰা সকলোবিলাক কাম ইয়াতে কৰিব পাৰিব এণ্ড্ৰইড ছিষ্টেম হয় হেং নেমাৰিব আপোনাৰ উইণ্ড'জত যেনেকৈ হেং মাৰে ইয়াতে হেং নেমাৰে চিন্তা কৰিব নালাগে 4GB ৰেম 64GB আপোনালোকে ষ্ট'ৰেজ লাভ কৰিব বা আপোনালোকে এক্সট্ৰাকৈ SSD কাৰ্ড মানে ইয়াতে ইনচাৰ্ট কৰিও আপোনালোকে ডাটা ষ্ট'ৰ কৰি ৰাখিব পাৰে ৰাখোঁ বুলি ক'লে এতিয়া এনেও লেপটপ যিবিলাকে ইউজ কৰে অফিচিয়েল ৱৰ্কত তেওঁলোকক ইমান মানে ষ্ট'ৰেজৰ প্ৰয়োজন নাই অলপ হ'লেই চলি যায় তো আপোনালোকে অফিচ ৱৰ্কৰ কাৰণে বা ল'ৰা ছোৱালী গিফ্ট দিম বুলি ভাবিলে এইটো এটা বেষ্ট লেপটপ তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে তো খবৰটো জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম